আপোনালোকক দেখো আমি এতিয়া মাধৱদেৱে যোনটো পুখুৰীত পানী খাইছিলে আৰু এইটো পুখুৰীতে মাধৱদেৱে পানী খাইছিলে। তো ভালে আন কি খবৰ সকলোৱে নিশ্চয় ভালে আছে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি আমি গৈ আছোঁ বৰ্তমান লখিমপুৰ আৰু লগত আছে ককাহঁত, মানে আজি মামাৰ সৰু আঙুঠি পিন্ধা ৰিং চেৰেমনি আৰু লখিমপুৰ গৈ আছোঁ। এতিয়া বাজিলে কেইটা বহি থকা নহ'লে এতিয়া বাজিলে 12:16 12:26 চাব পাৰে। আৰু গৈ আছোঁ আমি লখিমপুৰ চাই দিব আৰু ভিডিঅ'টো সেইখনতে। আমি গৈ আছোঁ লখিমপুৰ। লগত আছে হনুদা ড্ৰাইভিং কৰি আছে আৰু লগত আছে জেঠুহাত। আমাৰ আগত দৰা গাড়ী গৈ আছে, মানে যোনে আঙুঠি পিন্ধাবগৈ গৈ আছে। আৰু আমি এতিয়া বৰ্তমান আছোঁ ভোমৰাগুৰি দলঙৰ ওপৰত। গুড মৰ্ণিং। এতিয়া বাজিছে 6টা। আমি এইডোখৰ কি কয় নাজানো, কিবা লেংমাৰি নে কি বাগান, আমি তাৰ পাছোঁহি। এতিয়া বৰ্তমান ইয়াত আছোঁ, মানে ৰৈ আছোঁ। আৰু এখন আমাৰ গাড়ী আছে কিয়া এখন, যোনখনত আমাৰ দৰা আহিছে, মানে আমাৰ মামা আহিছে, সেইখন গাড়ীলৈ ৰৈ আছোঁ। সেইখন পোৱাহি নাই। কুপু ফুলে নোহোৱাই যদি ঘিলা খোপাতে তোৰ হিয়া ফুলে পাহি দিম গুজি খোপাতে মনোহৰ কুপু আৰু আমি এতিয়া আছোঁ বৰ্তমান নাৰায়ণপুৰত। বেলেগ মানুহ এখন দিছে আমাক গা চা ধুবলৈ। মামা আছে, দৰা ককাইক, এইফালে ককা আছে, তাৰপিছত এইফালে কনুদা দৰা ককাই আকৌ গা ফুটি ফুলে নোহোৱাই কপৌ ফুলে খুৱাব নাহৰ ফুলে নোহোৱাই। আমি ঘৰৰ অভিমুখে যাত্ৰা বুলি আৰম্ভ কৰিলোঁ। আৰু আমি এতিয়া বৰ্তমান সোমাই যাম নাৰায়ণপুৰ সত্ৰত মাধৱদেৱৰ। আমি এতিয়া গৈ আছোঁ, আগত পাঁচ গৈ আছে আৰু পাছত আহি আছে আমাৰ। আমি এতিয়া বৰ্তমান লখিমপুৰ ৰাস্তাত আছোঁ। এভাগি বিয়া নাম দি দিয়ক। কুপৌ ফুলে নোহোৱাই যদি ঘিলা খোপাতে তোৰ হিয়া ফুলে পাহি দিম গুজি খোপাতে মনোহৰ কুপৌ ফুলে নোহোৱাই যদি ঘিলা খোপাতে বৰ্তমান আছোঁ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীত। ভাবিছিলোঁ নোসোমাওঁ বোলো, কিন্তু ভাবিলোঁ আহিছোঁ যেতিয়া সোমাই যাওঁ। তো আপোনালোকক পৰিৱেশটো দেখুৱাম, আপোনালোকে চাব পৰিৱেশটো। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। কপৌ ফুলে খুৱাব নাহৰ ফুলে নোহোৱাই। আৰু ভগৱানক চিন্তি সোমাই যাওঁ। আৰু এইখন মূল তোৰণ কৃষ্ণ ভগৱান, কৃষ্ণ 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 কৃষ্ণ।
ককা সেইটো হা এই ভাগে মাধৱদেৱৰ ভৰি খোজ এই ভাগ এই ভাগ এইটো এই ভাগ মাধৱদেৱৰ ভৰি খোজ ভৰি খোজ তাৰপিছত তাৰপৰা সেই কেতিয়াও সেই পুখুৰীতে লগতে চুই চাওঁ দেই কৃষ্ণ ভগৱান কৃষ্ণ 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 এইটো শংখ মহাপুৰুষজনৰ কৃষ্ণ লগ পোৱাৰ পিছতহে মানে বৈষ্ণৱ ধৰ্ম ওলাইছে যেতিয়া শাক্ত ধৰ্ম আছিলে তেতিয়া চন্দন পিচি যে ফুট লয় বগা ফুট অঁ সেই বস্তু মানে ইয়াত চন্দন পিচি ফুট লৈছিলে অঁ এইটো গম পালোঁ কৃষ্ণ আৰু এইভাগ মূল থাপনা ভাগ মানে শংকৰদেৱৰ গুৰুৰ সান্নিধ্যত নাপাওঁতে তেখেত শাক্ত আছিলে যেতিয়া বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিলে গুৰুজনাৰ চৰণৰ পিছত মানে সান্নিধ্যত তেতিয়া এইখন সত্ৰ প্ৰতিষ্ঠা হৈছিলে বুলি ইয়াত আপোনাৰ এই প্ৰথম প্ৰতিষ্ঠা হ'ল গুৰুজন এনেকুৱা ধৰণৰ ইয়াত এটা সৰুকৈ জুপুৰি ঘৰ এটা আছিলে আপোনাৰ যেতিয়া জংঘল আছিলে জেগাডোখৰ তাত আপোনাৰ দিনে ৰাতি সৰুকৈ এগছ চাকি জ্বলি থাকে চাকি অঁ সৰুকৈ এগছ চাকি জ্বলি থাকে আৰু যি গছ চাকি জ্বলি থাকে সেই গছ চাকি নুনুমায় আপোনাৰ সেই চাকি গছ তেনেকৈ সৰুকৈ জ্বলি থকাৰ কাৰণে পাছত গৈ 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 ৰাইজে দেখা পালে যে এগছ বন্তি চাকি জ্বলি আছিলে এতিয়া সংৰক্ষণ কৰা হৈছেনে তেতিয়া সেইভাগ সংৰক্ষণ আপোনাৰ ইয়াত কৰা হৈছে এই কাষতে অঁ আপোনালোকক দেখুৱাই আছোঁ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মভেটি উজিৰৰ টোল বুলি যাক কোৱা হয় এয়া চাওক আপোনালোকে সন্মুখত দেখি আছে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মভেটি উজিৰৰ টোল ইয়াত লিখা আছে কাঁচিকটা নৈ পাৰত হৰিশিঙা উজিৰৰ মাধৱদেৱৰ অলৌকিক লীলাৰ দৰ্শন আৰু ইয়াত আপোনালোকে দেখিছে আপোনালোকক দেখোঁ আমি এতিয়া মাধৱদেৱে যোনটো পুখুৰীত পানী খাইছিলে আৰু এইটো পুখুৰীতে মাধৱদেৱে পানী খাইছিলে এইটো আপোনালোকে দেখিব পাৰে আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ ফালে আছে মহাপুৰুষ মাধৱ গুৰুজনাই গা ধোৱা পুখুৰী আৰু ইয়াত দেখিছে আপোনালোকে এইটো পুখুৰীতে মহাপুৰুষ মাধৱ গুৰুজনাই গা ধুইছিলে হেল্ল' টোপনিয়ে গ'ল হেল্ল' তো ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু আজিলৈ ভিডিঅ'টো বগীবিল দলঙৰ পৰাই সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম